নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে চাই আছে মোৰ চেনেল মিষ্টাৰ ডুম। বন্ধুসকল, আপোনালোকক মই এই ভিডিঅ'টোৰ স্ক্ৰীনত এটা টিকট দেখুৱাইছোঁ। এই টিকটটো আপোনালোকে লৈছিলে নেকি? এই খেলখনৰ তাৰিখ হৈছে 3-8-2024। গোলাঘাটত এই খেলখন হোৱাৰ কথা আছিলে বুলি আপোনালোকে মোলৈ বহুতে কমেণ্ট কৰি আছে আৰু বহুতে মোলৈ হোৱাটছএপত মেছেজ কৰি আছে আৰু আপোনালোকৰ বহুতে মোলৈ এই কুপনটো পঠিয়াইছে। কি সত্য কি অসত্য সকলোবিলাক মই আপোনালোকক জনাম। আপোনালোকে যদি এই খেলখনৰ ৰিজাল্ট চাব বিচাৰিছে, ৰিজাল্টৰ বিষয়ে মই আপোনালোকক জনাম। কিন্তু তাৰ আগতে আপোনালোক যদি মোৰ চেনেল নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই যাব, তেতিয়াহে কিন্তু আপোনালোকে সকলোখিনি কথা বুজি পাব। বন্ধুসকল, আপোনালোকৰ হয়তো স্ক্ৰীনত এই কুপনটো দেখিছে। আপোনালোকৰ বহুতে হয়তো এই খেলখনৰ কুপন লৈছে আৰু আপোনালোকৰ বহুতে মোলৈ মেছেজ কৰি আছে হোৱাটছএপত আৰু এই কুপনটো মোলৈ পঠিয়াইছে। এতিয়া মই আপোনালোকক সম্পূৰ্ণ সত্য কথাখিনি ক'বলৈ গৈছোঁ। এই খেলটো এতিয়াৰ খেল নহয়, কেইমাহমানৰ আগতে এই খেলখন হৈছিলে। এই খেলখনৰ আমি কুপনো বিকিছিলোঁ আৰু মোৰ ইউটিউবত এই খেলখনৰ ভিডিঅ' আছে, ৰিজাল্টৰ ভিডিঅ' আছে। আপোনালোকে সেই ভিডিঅ' চাই চাই মোলৈ ফোন কৰি আছে, মেছেজ কৰি আছে। এনেকুৱা খেল গোলাঘাটত নাই হোৱা। এই খেলখনত কি কৰিছে প্ৰবঞ্চকে, এই খেলখনৰ যিবিলাক খেলৰ তাৰিখ আছিল আৰু কুপন নম্বৰ আছিল, লগতে অফিচিয়েলি ফোন নম্বৰ আছিল, সেই সকলোবিলাক কাটি নিজৰ নাম্বাৰ আৰু নিজৰ মতে সকলোবিলাক ডেট টাইম বহাই দিছে। আপোনালোকে যদি এই খেলখনৰ কুপন লৈছিলে তেনেহ'লে সকলোৰে পইচা আপোনালোকে মৰা পৰিছে, কাৰণ এই খেলখন নাই হোৱা। এইখন আগতে হৈ যোৱা খেল হয়। মাত্ৰ ঘৰতে এই খেলখনৰ টিকটৰ নম্বৰ, ফোন নম্বৰ আৰু খেলৰ তাৰিখ বদলাই আপোনালোকক বিকিছে। আপোনালোকে কৈছে যে এই খেলখনৰ আমি বহুত টিকট লৈছিলোঁ আৰু আপোনালোকক হয়তো বহুতে এই খেলখনত প্ৰাইজ লাগিছে বুলি পইচাও বিচাৰিছে। আপোনালোকে কেতিয়াও এই খেলখনত যদি প্ৰাইজ লাগিছে বুলি প্ৰবঞ্চকে পইচা বিচাৰিছে, কেতিয়াও পইচা নিদিব, কাৰণ আপোনালোকে পইচা দিয়াৰ পাছতে আপোনালোকৰ পইচাখিনি মৰা পৰিব আৰু আপোনালোকৰ ফোন নম্বৰ সিহঁতে চুইচ অফ কৰি দিব বা ব্লক কৰি দিব। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ কাম কেতিয়াও নকৰিব। সদায় আপোনালোকে সাৱধান থাকিব। মই আপোনালোকে কৈ আছোঁ, আজিকালি ফেচবুকত বহুতে ফেক কুপন বিক্ৰী কৰি আছে আৰু আপোনালোকে ডাঙৰ উপহাৰৰ লোভত পৰি প্ৰবঞ্চনাৰ বলি হৈছে। গতিকে যাৰ পৰা কুপন লৈ সদায় আপোনালোকে চাই চিতিহে টিকট ল'ব। বন্ধুসকল, আপোনালোকে সেই মানুহজন বা সেই পেজটো লক্ষ্য কৰিব। আপোনালোকে ফেচবুকতেই লওক বা ইউটিউবতেই লওক, চেনেলটো বা পেজটো ভালদৰে লক্ষ্য কৰিব যে সেই মানুহজনে কিমান দিন ধৰি উপহাৰ কুপন খেলৰ লগত জড়িত আছে। যদিহে নতুন পেজ হয়, আপোনালোকে দেখিব তাত 50টা, 60টা, 100টা ফলোৱাৰ থাকিব। তেনেকুৱা ধৰণৰ মানুহৰ পৰা কিন্তু আপোনালোকে কুপন নল'ব। যিবিলাকে নিজৰ মুখ দেখুৱাই কথা কয়, তেনেকুৱা মানুহৰ পৰাহে কিন্তু আপোনালোকে কুপন ল'ব। আৰু কুপন লোৱাৰ আগত আপোনালোকে 100বাৰ চিন্তা কৰিব, যাতে তেনেকুৱা ধৰণৰ প্ৰবঞ্চনাৰ আপোনালোকে বলি নহয়। আপোনালোকে যদি কুপন ল'বলৈ ইচ্ছা কৰে, আমাৰ লগত যোগাযোগ কৰি আপোনালোকে খেলৰ কুপন ল'ব পাৰিব। আপোনালোকে মোৰ চেনেলটো চাব, মই আজিৰ মানুহ নহয়, 5-6 বছৰ ধৰি মই উপহাৰ কুপন খেলৰ লগত জড়িত হৈ আছোঁ। গতিকে আপোনালোকে যদি আমাৰ পৰা কুপন ল'বলৈ ইচ্ছা কৰে, নিশ্চিন্তভাৱে কুপন ল'ব পাৰে। কাৰণ কেনেবাকৈ যদি কিবা কাৰণত এখন খেলৰ কুপন বিক্ৰী সেই খেলখন নহয়, তেনেহ'লে আমি সেই খেলখনৰ কুপন বেলেগ খেলৰ লগত চেঞ্জ কৰি দিম। আপোনালোকৰ বহুতে হয়তো মোৰ পৰা চেঞ্জ লৈছেই। বন্ধুসকল, শেষত মই এটাই ক'ম, এনেকুৱা ধৰণৰ প্ৰবঞ্চকৰ পৰা আপোনালোক সদায় সাৱধান হ'ব। আপোনালোক যদি সাৱধান থাকে, কোনো আপোনালোকক একো কৰিব নোৱাৰে। বন্ধুসকল, ভিডিঅ'টো কৰিলে ইমানেই। ভিডিঅ'টো চাই ভাল লাগিলে মোৰ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কমেণ্ট কৰি দিব। লগ পাম মই অন্য এটা ভিডিঅ'তে। এতিয়ালৈ দেখোন বাই।